প্ৰয়াত ছাত্ৰনেতা লাফিকুল ইছলামৰ হত্যা কেন্দ্ৰ কৰি যুৱ বিধায়ক আশৰাফুল ইছলামৰ বিক্ষোভ পবিত্ৰ বিধানসভাৰ মজিয়াত তেওঁৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় অনতি পলমে শ্বহীদ লাফিকুল ইছলামৰ ন্যায় দিয়া হ'ব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক যুৱ বিধায়কজন অৱগত কৰে কেতিয়া শ্বহীদ লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰা হ'ব আৰু বিধায়ক আশৰাফুল ইছলামে ইয়াক লৈ পবিত্ৰ সদনত তোলপাৰ লগায়। অধ্যক্ষ মহোদয়, এবিএমচিৰ প্ৰয়াত সভাপতি বীৰ শ্বহীদ লাফিকুল ইছলাম আহমেদ তেখেত অকল ছাত্ৰ নেতাই নাছিলে। হি ৱাজ এ ভয়েচ অফ PTC এণ্ড হি ৱাজ এ ষ্ট্ৰং প্ৰেছাৰ গ্ৰুপ অফ আছাম। অধ্যক্ষ মহোদয়, আজিও বুকুখন বিষায় যেতিয়াই আমাৰ শ্বহীদ লাফিকুল ইছলামৰ আহমেদৰ হত্যাকাৰীৰ যেতিয়ালৈকে আজিলৈকে গ্ৰেপ্তাৰ নহ'ল। ইয়াত এই এবিএমচিৰ প্ৰয়াত সভাপতিগৰাকী ন্যায়ৰ অপেক্ষাত অধ্যক্ষ মহোদয় সমগ্ৰ PTC অঞ্চল লাগি চাই আছে। নট এ ছিংগল ড্ৰপ অফ জাষ্টিছ হেজ বিন পেইড টু দিছ ফেমিলি। আজিও বুকুখন বিষায় অধ্যক্ষ মহোদয়, কেতিয়া ইয়াৰ এই অভিযুক্ত কেইগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব। মই মন্ত্ৰী মহোদয়ৰ পৰা পাৰ্লিমেণ্টাৰী মিনিষ্টাৰগৰাকীৰ পৰা মই জানিব খুজিছোঁ। চাৰ্জশ্বিট দিলে তাৰে অধ্যক্ষ ডাঙৰীয়া 3জন ব্যক্তি পলাতক, গতিকে তেওঁলোকৰ এগেইনষ্টত ষ্টেণ্ডিং ৱাৰেণ্ট জাৰি কৰা আছে, স্থায়ী ৱাৰেণ্ট জাৰি কৰা আছে। অধ্যক্ষ ডাঙৰীয়া ছেকেণ্ড ছাপ্লিমেণ্টাৰী অধ্যক্ষ ডাঙৰীয়া কমপ্লিট কৰা অধ্যক্ষ ডাঙৰীয়া কেছটো চলি আছে। গতিকে হয়তো এজনৰ বিৰুদ্ধে 3জন পলাতক, এজনটো পলাতক হৈ থকা নাই, কিন্তু যেতিয়া কেছটো চলি থাকে অধ্যক্ষ ডাঙৰীয়া তেওঁ জামিনত আছে হয়তো। গতিকে যদি কেছটো চলি আছে, মই আকৌ কওঁ বৰ্তমান গোচৰটো CBIৰ মহামান্য বিশেষ ন্যায়াধীশৰ আদালতত চলি আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া কেছটো যিহেতু চলি আছে, তাৰ কেছটো চেছ হ'লে নিশ্চয়কৈ দোষীয়ে শাস্তি পাবলগীয়া হ'লে শাস্তি পাবই, 100% পাব। মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছাৰ এটা কুৱেশ্যনে আছে ছাৰ। মন্ত্ৰী মহোদয়ে কৈছে যে ইয়াত 6জন আছামীক গ্ৰেপ্তাৰ কৰা হৈছিল অধ্যক্ষ মহোদয়, কিন্তু যেতিয়া স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰা হ'ল অধ্যক্ষ মহোদয়, সেই SITত সেই সময়ৰ তদানীন্তন APS হেডকোৱাৰ্টাৰ প্ৰকাশ মেধি, তাৰপিছত অনুৰাগ তাংখা আদি কৰি এখন বিশেষ তদন্তকাৰী টীম যাক আমি স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম বুলি কওঁ, সেই SITহে 6জন আছামীক গ্ৰেপ্তাৰ কৰিছিল অধ্যক্ষ মহোদয়। সেই সময়ত গোটেই সমগ্ৰ অসম এটা কম্পিত হৈছিল ছাৰ অধ্যক্ষ মহোদয়, আৰু তেতিয়া এই 6জন আছামীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু মেইন যি 4জন কালপ্ৰিট অধ্যক্ষ মহোদয়, সেই 4জন কালপ্ৰিটক ছাৰ এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নহ'ল। মই আশাবাদী আৰু মই ন্যায়িক ব্যৱস্থাৰ প্ৰতি মোৰ অলপ কি ক'ম, মই নিজেও ছাৰ কিমান ধৰ্ণা দিছিলোঁ। আপুনিও জানে ছাৰ যে লাফিকুল ইছলাম আহমেদ কিমান ভাল মানুহ আছিলে, তেখেতৰ লগত কিমান এটা সমগ্ৰ BTC অঞ্চলৰ সংখ্যালঘু জনগণৰ তেখেত এটা ত্ৰাণকৰ্তাৰ নিচিনা হৈ কাম কৰিছিল আমাৰ। গতিকে তেখেতৰ হত্যাকাৰীৰ যি দোষী, এই দোষীক ছাৰ অতি সোনকালে, যিমান সোনকালে পাৰে ছাৰ লাগিছে জুডিচিয়েল ছিষ্টেম ৰিভিউ, মালবাৰী ভাৰ্চাছ মেডিচন এটা ক্লজ আছিল যে জুডিচিয়েল ৰিভিউ কৰিব পাৰি। যি CBIক আমি ইমান বিশ্বাস কৰোঁ অধ্যক্ষ মহোদয়, সেই CBI যদি এনেকুৱা গাফিলতি কৰে, আজিলৈকে এটা কেছ 2017 পৰা চলি 2023 চনতে অধ্যক্ষ মহোদয় ইয়াৰ তেখেতসকলে ইয়াৰ চাৰ্জশ্বিট দিছে অধ্যক্ষ মহোদয়। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।